ঘগ্ৰাপাৰ ব্লক কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ সভা আছিলে মোকো এখেতসকলে মাতিলে আৰু আজি আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ লগত এই সভাত মই অংশগ্ৰহণ কৰি মনৰ ভাৱৰ আদান প্ৰদান কৰিলোঁ। লগতে আমাৰ এটা প্ৰতিবাদী কাৰ্যসূচীও আছে। আজি অসমত ধুবুৰীৰ পৰা শদিয়ালৈ যি ধৰণে হিমন্ত বিশ্ব শৰ্মাই এক সমান্তৰাল অৰ্থব্যৱস্থা গঢ়ি তুলিছে, বাহিৰত দেখুৱাই মানুহক সাধাৰণ মানুহক আশাৰ সজাত বন্দী কৰি ৰাখিবৰ কাৰণে তেওঁলোকে বিভিন্ন আঁচনি ঘোষণা কৰে। কাৰোবাক লাখপতি বাইদেউ কৰিম, কাৰোবাক অৰুণোদয় আঁচনি দিম, কিন্তু এইবিলাক ৰূপায়ণ কৰিবৰ কাৰণেও তেওঁলোকৰ হাতত টকা পইচাৰ অভাৱ। তেওঁলোকে প্ৰতি মাহে প্ৰায় গঢ়ে 1000 কোটি অন্ততঃ তেওঁলোকে ঋণ লয়। এই ঋণৰ মাত্ৰা বাঢ়ি বাঢ়ি গৈ পেলাই সুদে মূলে যিটো কাৰণে হিমন্ত বিশ্ব শৰ্মাই 2016 চনত আগৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক অতি নিষ্ঠুৰভাৱে অপমান কৰিছিলে, ককৰ্থনা কৰিছিলে। মাত্ৰ 10,000 কোটি টকাৰ ঋণ তেতিয়া তৰুণ গগৈ চৰকাৰে এৰি থৈ গৈছিলে যেতিয়া 2016 চনত বিজেপি চৰকাৰ হ'ল। তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই তেতিয়াৰ বিত্তমন্ত্ৰী হিচাপে তৰুণ গগৈ ডাঙৰীয়াক অতি অপমান কৰিছিলে। কিন্তু সেই একেজন হিমন্ত বিশ্ব শৰ্মাই এতিয়া অসমৰ মানুহক বিভিন্ন ধৰণে উপঢৌকন দি লুজেন গুটি দি পেলাই আশাৰ সজাত বন্দী কৰি পেলাই তেওঁ আঁচনিবিলাক ৰূপায়ণ কৰিব নোৱাৰাকৈ আৰু বিশেষকৈ তেওঁৰ ভাতঘৰৰ মানুহ মাত্ৰ 4জন কণ্ট্ৰেক্টৰক গোটেই অসমৰ যিবিলাক ফ্লাইঅভাৰ মেডিকেল কলেজ তাতে এই 4জন ব্যক্তিক তেওঁ কাম দিয়ে আৰু সেইবিলাকতো এটা ডাঙৰ এটা দুৰ্নীতি। কাৰণ এস্কেলেশ্যন কৰে, যিটো কম ভাৰত প্ৰথমতে নিৰ্ধাৰণ কৰি পেলাই তেওঁলোকক কামবিলাক দিয়ায়, তাৰপিছত ক্ৰমাগতভাৱে সেইবিলাক এস্কেলেশ্যন কৰা হয়, সেইবিলাকৰ পৰিমাণটো বঢ়াই দিয়া হয়। তেনেধৰণে এটা গোপনভাৱে বেকডোৰেদি তেওঁ ইয়াৰ গোটেইবিলাকৰ অংশীদাৰ হয়। আনহাতেদি গোটেই শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেকটো সামগ্ৰীৰ ওপৰতে উজনি অসমৰ কয়লা, চুপাৰী যিবিলাক বাহিৰৰ পৰা আহে, কাছাৰেদি আহে, মিজোৰামৰ সীমান্তৰেদি আহে, গোটেই অসমত হয় বা বিভিন্ন ধৰণৰ সা সামগ্ৰী ধুবুৰীৰ পৰা শদিয়ালৈ তাৰ এটা সমান্তৰাল অৰ্থব্যৱস্থা তেওঁলোকে চিণ্ডিকেট সাম্ৰাজ্য গঢ়ি তুলিছে। আৰু চিণ্ডিকেট সাম্ৰাজ্যৰ হোতা হিমন্ত বিশ্ব শৰ্মাৰ মাত্ৰ 4জন ব্যক্তি। সেই 4জন ব্যক্তিকে যিকেইজনে কংগ্ৰেছৰ দিনতো কংগ্ৰেছত আছিলে আৰু সেই সময়তে কংগ্ৰেছৰ দিনত আমি আজিও লজ্জাবোধ কৰোঁ যে চিণ্ডিকেট সংস্কৃতিৰ জন্মদাতা এইসকল ব্যক্তিয়ে এতিয়া সমান্তৰাল অৰ্থব্যৱস্থা কৰি নগদ ধনৰ যিটো সাম্ৰাজ্য গঢ়ি তুলিছে, এওঁলোকৰ হাতত এতিয়া টকা থ'বলৈ জেগা নাই। আৰু এই টকাৰে সৈতে টকাৰ পাহাৰ গঢ়ি পেলাই তেওঁলোকে বিভিন্ন ধৰণে ব্যক্তিগত সম্পদ বৃদ্ধি কৰিবৰ কাৰণে দেশৰ ভিতৰতে তেওঁ সম্পদশালী ব্যক্তি বা পৰিয়াল হিচাপে আমাৰ নলবাৰীৰ যিজন মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা, আজি নলবাৰীৰ জিলাৰ সকলো ৰাইজেই জানে যে যেনেধৰণে তেওঁ বিভিন্ন ধৰণে চিণ্ডিকেট, ক'ৰবাত জল জীৱন মিছনৰ দুৰ্নীতি কৰি বা বিভিন্ন ধৰণে তেওঁ আনকি পৰিয়ালৰ নামত যিবিলাক সাধাৰণ খাটি খোৱা সাধাৰণ উদীয়মান যুৱ প্ৰজন্মৰ কাৰণে যিসকলে উদ্যোগ কৰিছে সেইবিলাকক বঞ্চিত কৰি পেলাই নিজৰ পৰিয়ালক তেওঁ এই চৰকাৰী ছাবচিডি হিচাপে গোটেইবিলাক দিয়াৰ যিটো কাম কৰিছে, সেইবিলাকত ৰাইজ অতি অতিষ্ঠ। আজি আমাৰ কংগ্ৰেছ পৰিয়ালে ইয়াৰ বিৰুদ্ধে এটা প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এই প্ৰতিবাদ কাৰ্যসূচীত ময়ো নলবাৰীৰ আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ লগত অংশগ্ৰহণ কৰিবৰ কাৰণে আজি ইয়ালৈ আহিছোঁ। তাৰমানে আমাৰ আছে যে যেতিয়া গ্ৰাস কৰে, পানীয়ে গ্ৰাস কৰা জেগাক পানী খাইটি কয়, কেঁচাই কেঁচাই খোৱা গ্ৰাস কৰা ব্যক্তিক কেঁচাই খাইটি বুলি কয়। গতিকে আজি মই কোৱা কথা নহয়, আজি অসমৰ ৰাইজে মাটি খাইটি বুলি এগৰাকী লোকক ব্যক্তিক চিহ্নিত কৰিছে। মই সেই উদাহৰণটো দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।